আপোনাৰ আমাৰ বশিষ্ঠ থানা আৰু গুৱাহাটীৰ বেলেগ থানাবিলাকৰ পৰাও যিবিলাক ড্ৰাগছত আসক্ত মানুহ থাকে তেওঁলোকক ৰিকভাৰ কৰি আমি ৰিহেব চেণ্টাৰ বা হস্পিটেললৈ পঠাই থাকোঁ। আজি ৰাতিপুৱা এটা ভিডিঅ' এটা ভাইৰেল হৈছিলে য'ত 3জন ল'ৰাই নিচাসক্ত অৱস্থাত আপোনাৰ ASTC খানাপাৰাত থকা আমি ভিডিঅ'টো পালোঁ। তাৰ পাছতে আমি 6জন ল'ৰাক তাৰ পৰা ৰিকভাৰ কৰি লৈ আহোঁ। সেই 6জনৰ ভিতৰত সেই 3জনো সেই ভিডিঅ'টোত থকা 3জন ল'ৰাই আছিল। সেই 3জন ল'ৰা আগতে আমি ড্ৰাগছৰ কেছত এৰেষ্ট কৰি ফৰৱাৰ্ড কৰিছিলোঁ। তেওঁলোক ড্ৰাগছ আসক্ত হয়, তেওঁলোকক আমি মেডিকেলো কৰাইছিলোঁ। এতিয়া আমি পুনৰ তেওঁলোকক আমি ৰিহেব চেণ্টাৰলৈ পঠাই দিম আৰু ৰিহেব চেণ্টাৰটোৰ নাম হৈছে নেভাৰগ্ৰীণ ৱেলনেছ হোম, সেইটো আছে দক্ষিণ গাঁৱত, তালৈ আমি পঠাই দিম। আৰু আমি চৰকাৰী যোনটো ৰিহেব চেণ্টাৰ আছে মিৰ্জাত তালৈকো পঠাই দিওঁ। আৰু তাৰপাছত হৈছে কি তেওঁলোকে য'ৰ পৰা ড্ৰাগছটো ক্ৰয় কৰি সেৱন কৰে সেই মানুহজন আপোনাৰ ধৰা হৈছে মেঘালয়ৰ পৰা। তেখেতৰ নাম হৈছে পুটু চাংমা এলায়েছ পুটু চেত্ৰী আৰু তেখেতৰ ঘৰ হৈছে বৰকিলিং মেঘালয়ত। আৰু তেখেতৰ পজেশ্যনৰ পৰা 28 গ্ৰাম হেৰ'ইন জব্দ কৰা হৈছে। আৰু আমি এইটো প্ৰায়ে অপাৰেশ্যন কৰিয়ে থাকোঁ। অপাৰেশ্যন মানে কি, আমি এইটো এটা ছাৰ্ভিচ এটা দিয়ে থাকোঁ যে যোন ল'ৰাই আপোনাৰ ধৰি লওক এনেকৈ ড্ৰাগছত আসক্ত হৈ থাকে তেওঁলোকক আমি ঘৰৰ পৰাই খবৰ দিয়ে বা সমাজৰ পৰাই যদি কোনোবাই খবৰ দিয়ে আমি তেওঁলোকক ৰিহেব চেণ্টাৰত পঠিয়াই দিওঁ। আৰু এইটো কি কয়, এইটোৰ লগত আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আৰু DC অফিচৰ পৰা আমি সহায় পাওঁ। এতিয়া হৈছে কি খানাপাৰাৰ যোনটো ASTC যোনখনত অৱস্থিত সেই জেগাটো হৈছে কি অলপ ট্ৰাইংগল টাইপ। এটা হৈছে বশিষ্ঠ থানাৰ এৰিয়া পৰে, এটা হৈছে দিছপুৰ থানাৰ এৰিয়া পৰে, এটা হৈছে মেঘালয় পিনৰ ৰিভৰ ডিষ্ট্ৰিক্টৰ খানাপাৰা থানাখন পৰে। গতিকে তাত হৈছে কি অপাৰেশ্যন কৰোঁতে সেই আমি 3টা টিমে মিলি জুলি একেলগে আগবাঢ়ি যাওঁ। আৰু STFেও যথেষ্ট আমাক এই ক্ষেত্ৰত সহায় কৰে, তেওঁলোকেও মাজে মাজে অপাৰেশ্যন কৰি থাকে। এতিয়া হৈছে কি সেইটো কৰাৰ কাৰণে হৈছে কি আমাৰ ড্ৰাগছৰ যোনটো ব্যৱসায় অসম চাইডে সেইটো যথেষ্ট কমিছেও। আৰু আমি বশিষ্ঠ থানা আৰু দিছপুৰ থানাৰ পৰা বহুত মানুহক এৰেষ্টো কৰিছোঁ। সেইবিলাক আমাৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত আপোনালোকে প্ৰায়ে পাই থাকে। এতিয়া কথাটো হৈছে কি যিবিলাকে সেৱন কৰাৰ ক্ষেত্ৰতো হৈছে কি সেইটো এতিয়া সামাজিক ব্যাধি। গতিকে সেইটোক আৰু অলপমান ট্ৰিটমেণ্ট আকাৰত বা ৰিহেব চেণ্টাৰত নি তেওঁলোকক বেমাৰীক যেনেকৈ ট্ৰিটমেণ্ট কৰা যায় তেওঁলোকক তেনেকুৱা ধৰণৰ ট্ৰিটমেণ্টৰ প্ৰয়োজন হয়। গতিকে তেওঁলোকৰ এংগলটো অলপ বেলেগ হয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।